সপোনটো সবেই দেখে, কিন্তু সপোন সাধাৰণ সপোন দেখাটো জীৱন নহয়। এনেকুৱা সপোন দেখিব লাগিব যিটো মোৰ লগৰ 10জনে দেখা নাই। মই নিজে এই কথা সদায় কওঁ, এইকাৰণে যে মই এটা ডাঙৰ সপোনৰ পিছফালে দৌৰি ফুৰিছোঁ। মই জীৱনত কেতিয়াও মোৰ দেউতাই সদায় কৈছিলে যে সৰু সপোন নেদেখিবা, সৰু সপোন দেখাটো পাপ। মই এই সৰু সৰু ভণ্টিহঁতক কৈছোঁ, এতিয়াও সময় আছে, আজি ৰাতি গৈ এটা ডাঙৰ সপোন দেখিব লাগে যে মই মোৰ জীৱনত কি হ'ম। যদি কোনোবাই ভাবি লৈছে আজি ল'ৰা ছোৱালীক খেৰাজঘাট হাই ছেকেণ্ডেৰী যে আজি ইয়াত যাদৱ বৰাই ভাষণ দিছে, প্ৰাক্তন ছাত্ৰ চিফ গেষ্ট, যেতিয়া এই স্কুলৰ সোণালী জয়ন্তী হ'ব, এইখন মঞ্চত এই স্কুলৰ কমিটিয়ে মোক চিফ গেষ্ট পাতিব লাগিব। তাৰ কাৰণে মই আজিৰ পৰা প্ৰস্তুতি চলাম। মই গেৰাণ্টি দি ক'ব পাৰোঁ, তোমাকে পাতিম, তুমি সেই কাম কৰিব পাৰিবা, তুমি মঞ্চলৈ আহিবা, তুমি চিফ গেষ্ট। মানুহে সদায় সপোন দেখে, সপোন দেখিব লাগিব, কিন্তু সপোন কোনে কেনেকুৱা দেখিছে আৰু সেই সপোনৰ ওপৰত কাৰ কিমান বিশ্বাস আছে আৰু সেই সপোন আগুৱাই নিবৰ কাৰণে কোনে কিমান নিখুঁত পৰিকল্পনা কৰিছে, সেই কথাৰে আমি আমাৰ জীৱনৰ ৰূপৰেখাটো গঢ় দিব পাৰোঁ।